সমগ্ৰ ৰাজ্যৰ লগতে আজি গোলাঘাটতো দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন কৰা হয়। গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত চহৰখনৰ গোলাঘাটৰ সমন্বয় খেলপথাৰত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা আনুষ্ঠানিকভাৱে উত্তোলন কৰে গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্তই। পতাকা উত্তোলন কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় গোলাঘাট আৰক্ষী অধীক্ষক ৰাজেন সিঙে। অনুষ্ঠানত আয়ুক্তগৰাকীয়ে পতাকা উত্তোলন কৰি অসম চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ এক খতিয়ান দাঙি ধৰে আৰু আৰক্ষী লগতে CRPF বাহিনী তথা ছাত্ৰ-ছাত্ৰীয়ে পেৰেডৰ অভিবাদন জনায়। স্বাধীনতা দিৱসৰ দিনা আয়ুক্তগৰাকীক জিলাখনৰ কেইবাটাও শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰে। ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা দেশপ্ৰেম গীতেৰে নৃত্য গীত পৰিৱেশন কৰা হয়। গোলাঘাটৰ পৰা জীৱন গগৈ ৰিপৰ্ট, অৰুণোদয় অসম। বিশিষ্ট অতিথিৰ দ্বাৰা কুচকাৱাজৰ কমান্ডাৰ শ্ৰীমতী বৈশালী বাগচি, APS DSP গোলাঘাট। তেখেতে কুচকাৱাজৰ দলসমূহ পৰিদৰ্শন কৰিলে। অতিথি পুলক মহন্ত ডাঙৰীয়াই পবিত্ৰ তিৰংগা পতাকাৰ তলত আপোনাক সকলোলৈকে মই ৭৯তম স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত মই আন্তৰিক আৰু শ্ৰদ্ধা, স্নেহ আৰু উল্লেখ জনাইছোঁ। আজি প্ৰতিজন ভাৰতীয়ৰ বাবে এটা বিশেষ দিন, কাৰণ আজিৰ দিনটোতে স্বাধীনতাৰ অমৃত সুধাৰে মহিমামতী হৈছিল ভাৰত ভূমি। ইংৰাজৰ শাসনৰ পৰা মুক্ত হৈ আজিৰ দিনটোৱে ত্যাগ আৰু সংগ্ৰামৰ আধাৰত স্বাধীন দেশৰ মৰ্যাদাৰে বিভূষিত হৈ ভাৰতৰ নাম স্বগৰিমাই এখন সাৰ্বভৌম স্বতন্ত্ৰ ৰাষ্ট্ৰ হিচাপে লিপিবদ্ধ হৈছে। দেশৰ স্বাধীনতা, ভৌগোলিক অখণ্ডতা ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ সেনানীসকল আৰু শত সহস্ৰ জ্ঞাত অজ্ঞাত Dear College NCC Boys Non-Professional Senior নেতৃত্ব গ্ৰহণ কৰিছে ইন্দন ৰাংচু। Are nasite, oh, na ha shudori,
दोषी